মোৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ আগন্তুকত সামাৰ ভেকেশন ষ্টাৰ্ট হ'বলৈ লৈছে আৰু এই সময়বোৰ তোমালোকে টেন্স আদি গ্ৰামাৰ বিষয়বোৰ ভালদৰে চাই লোৱা উচিত গতিকে আমি ইতিমধ্যে আলোচনা কৰিলো প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্স এতিয়া আমি আলোচনা কৰিম এবাৰ ফিউচাৰ টেন্স গতিকে তোমালোকে যদি নতুনকৈ মোৰ চেনেলটো আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বোৰ ভাল পাইছা তেতিয়াহলে লাইক আৰু শেয়াৰ কৰি দিবা এবাৰ প্ৰথমতে আছিল আমি ফিউচাৰ টেন্স গতিকে ফিউচাৰ টেন্সৰ প্ৰকাৰ কেইটা আছিল ফিউচাৰ টেন্সৰো চাৰিটা প্ৰকাৰ আছিল হেবোৰ হৈছে ফিউচাৰ ইনডিফিনিট টেন্স ফিউচাৰ কন্টিনিউয়াছ টেন্স ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স গতিকে এই চাৰিটা ভাগৰ বিষয়ে আমি আজি এটা কৈ পঢ়িম গতিকে প্ৰথমটো ভাগতে আছিল ফিউচাৰ আমি আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে গতিকে ফিউচাৰ ইনডিফিনিট টেন্স মানেনো কি যে এই টেন্সে ভৱিষ্যতত বা আগলৈ অনিৰ্দিষ্টভাৱে কোনো এটা কাম কৰা হ'ব এনে অৰ্থ বুজায় কি বুলি ক'লে যে ভৱিষ্যত বা আগলৈ অনিৰ্দিষ্টভাৱে নিৰ্দিষ্ট মানে অনিৰ্দিষ্ট হৈছে কি বিশেষকৈ বা নিৰ্দিষ্টভাৱে বুজাই নিদিয়ে কোনো এটা কাম কৰা হ'ব এনে অৰ্থ বুজায় আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে এই ষ্ট্ৰাকচাৰটো ইম্পৰ্টেন্ট হয় ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট তাৰপিছত shall বা will shall oblique will plus main verb আৰু লগতে প্ৰেজেন্ট ফৰ্ম প্লাস অবজেক্ট প্লাস এক্সটেনশন মানে এইকেইটা বস্তুৰ বাহিৰৰ যিখিনি বাক্যটো থাকি যায় সেইখিনি হৈছে এক্সটেনশন এতিয়া উদাহৰণবোৰ ললে তোমালোকে ভালকৈ বুজি পাবা প্ৰথমটো এক্সাম্পল দিয়া আছিলে I shall go to market মই বজাৰলৈ যাম গতিকে ইয়াতে চোৱা I টো হৈছে ইয়াত সাবজেক্ট ঠিক আছে ইয়াতে shall বা will ৰ ক্ষেত্ৰত shall টো ব্যৱহাৰ কৰা হৈছে তাৰপিছত আছে go টো হৈছে মেইন ভাৰ্ব আৰু to market টো হৈছে ইয়াতে অবজেক্ট বা তাৰ পিছত যদি আৰু দীঘলীয়া কিবা থাকে হেতু হ'ব এক্সটেনশন তো মই বজাৰলৈ যাম ইয়াতে তোমালোকে shall ব্যৱহাৰ কৰিছে যেহেতু ইয়াতে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াতে shall ব্যৱহাৰ কৰা হৈছে আৰু সেকেন্ড পারসন থার্ড পারসন যদি সিঙ্গুলার নাম্বার হয় তেতিয়াহলে will he will read a book এই বাক্যটো কৈছে তেওঁ এখন কিতাপ পঢ়িব they will play তেওঁলোকে খেলিব গতিকে ইয়াতে থার্ড পারসন প্লুৰাল যেটো থার্ড পারসন প্লুৰাল নাম্বার বহুবচনৰ ক্ষেত্ৰতো কিন্তু they ব্যৱহাৰ বা will ব্যৱহাৰ হৈছে এবাৰ হৈ গল rules of future indefinite tense future indefinite tenseৰ কি ৰুল আছে এতিয়া এই কথাখিনি যদি মনত ৰাখিলো তেতিয়াহলে কিন্তু আমি মেট্ৰিক আদি এক্সামত বা আমি ধুনিয়াকে কৰিবলৈ পাৰিম ইয়াত দিছে যে বাক্য টুমৰো শৰ্টলি নেক্সট বুলি ক'লে নেক্সট ডে হ'ব পাৰে নেক্সট উইক হ'ব পাৰে নেক্সট মান্থ হ'ব পাৰে নেক্সট ইয়াৰ হ'ব পাৰে নেক্সট সানডে হ'ব পাৰে নেক্সট মানডে হ'ব পাৰে এটসেট্ৰা থাকিলে সেই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত লিখা হয় গতিকে কি থাকিব লাগিব টুমৰো শৰ্টলি আৰু নেক্সট থকা শব্দবোৰ এই শব্দ গতিকে এই যে কেইটা তিনটা মানে তোমালোকে ভালকৈ মনত ৰাখিবা টুমৰো হ'ব পাৰে শৰ্টলি হ'ব পাৰে আৰু আমি কেতিয়াবা কওঁ শৰ্টলি শব্দটো কওঁ বা ৰিসেন্টলি মানে অতীত কালৰ ক্ষেত্ৰত ৰিসেন্টলি শব্দ ব্যৱহাৰ কৰা হয় আৰু ভৱিষ্যত কালৰ ক্ষেত্ৰত শৰ্টলি ব্যৱহাৰ কৰা হয় যে মই ৰিসেন্টলি বেমাৰৰ পৰা ভুগি উঠিছো বা ৰিসেন্টলি বুলি ক'লে যিকোনো এটা কাম এই মাত্ৰ যে ৰিসেন্টলি ট্ৰেইনখন পাৰ হৈ গুছি গল তেতিয়া হলে হেতু হ'ব অতীত কালৰ বাক্য আৰু শৰ্টলি ট্ৰেইনখন আহি আছে the train is arriving shortly এনে ধৰণৰ তোমালোকে যিবিলাক নেকি ৰেলৱে প্লেটফৰ্ম তাতে ঘোষণা কৰি থকা শুনা তোমালোকে শৰ্টলি মানে ট্ৰেইনটো এই মাত্ৰ আহি আছে বুলি ক'লে শৰ্টলি শব্দটো ব্যৱহাৰ কৰা হয় আৰু খন্তেকতে গুছি গল বুলি ক'লে খন্তেকতে আহি আছে বুলি ক'লে শৰ্টলি আৰু এই মাত্ৰ গুছি গল বুলি ক'লে তেতিয়া হ'ব ৰিসেন্টলি তো এই শব্দবোৰ থাকিলে তেতিয়া তোমালোকৰ হ'ব প্ৰেজেন্ট ফিউচাৰ ইনডিফিনিট টেন্স যেনে ইয়াত দিছে he give me some money tomorrow ইয়াতে give শব্দটো দিয়া আছে এটো কারেক্ট টেন্সত দিয়া নাই গতিকে কারেক্ট টেন্স কৰিলে কি হ'ব যে যেহেতু tomorrow শব্দটো আছে গতিকে ইয়াত কি হ'ব he will আৰু থাৰ্ড পারসন সিঙ্গুলার নাম্বার সাধাৰণতে will এ ব্যৱহাৰ হয় he will give me some money তাৰপিছত তেওঁ অহাকালি মোক অলপ টকা দিব he will give me some money tomorrow বা ইয়াৰ আগৰ বাক্যটো he give me some money এটো শুদ্ধকৈ এটো মানে আসামিজ ট্ৰান্সলেচনত এটো লিখা হ'ল যে তেওঁ অহাকালি মোক অলপ টকা দিব I pass in the HS examination next year যেতিয়াহলে যেহেতু নেক্সট ইয়াৰ আছে তেতিয়াহলে নিশ্চয় ইয়াতে কি হ'ব লাগিব I শব্দটো মানে I শব্দটো হৈছে ফাৰ্স্ট পারসন আৰু ফাৰ্স্ট পারসনত সাধাৰণতে shall লগাব লাগে I shall কিন্তু ইয়াতে যদিও shall লগোৱাৰ কাৰণটো হৈছে
যে ইয়াত উইল কিয় লগোৱা নাই কেতিয়াবা কেতিয়াবা উইলো ব্যৱহাৰ কৰা হয় গতিকে ইয়াত উইল ব্যৱহাৰ নকৰাৰ কাৰণটো হ'ল যে ইয়াত কৈছে I shall pass in the next HS examination next year তেও HS examinationত পাস হম বুলি কৈছে কিন্তু 100% ইয়াত গ্যাৰান্টেড নহয় কিবা কাৰণে ফেল হ'ব পাৰে গতিকে যেটো 100% গ্যাৰান্টেড তেতিয়া ফাৰ্স্ট পাৰসনতো কি হৈ যায় উইল হয় গতিকে ইয়াতে যেহেতু 100% গ্যাৰান্টেড নহয় গতিকে এটো শ্যালে ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত মই অহা বছৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ম তাৰ পিছত বাক্যটো দে গো টু বৰপেটা নেক্সট মানডে অহা সোমবাৰে গতিকে নেক্সট মানডে আছে সো দে উইল গো টু তেজপুৰ নেক্সট মানডে ইয়াতে একচুয়ালি বৰপেটা হ'ব বা তেজপুৰ দিলে আগৰটো তেজপুৰ দিব লাগিব তাৰ পিছত দিছে 2 নম্বৰ ৰুল বি 2 নম্বৰ নহয় আসলে বি নম্বৰ বাক্যত if till until unless when before as soon as even if as in case আদি থাকিলে সেই বাক্যটোৰ দুটা অংশ থাকে তাৰে এটা অংশ প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু আনটো অংশ ফিউচাৰ ইনডিফিনিট টেন্স হয় গতিকে শব্দবোৰ ভালকৈ মনত ৰাখিবা এই শব্দবোৰ থাকিলে কি হ'ব দুটা বাক্য দুটা পাৰ্ট থাকে বুলি কৈছে তাৰে এটা পাৰ্ট কি হয় বুলি কৈছে প্ৰেজেন্ট ইনডিফিনিট আৰু আনটো পাৰ্ট কি হয় ফিউচাৰ ইনডিফিনিট হয় যেনে if he comes I go যদি তেওঁ আহে মই যাম তেতিয়ালে ইয়াত চোৱা if he comes to হৈছে প্ৰেজেন্ট ইয়াতে প্ৰেজেন্ট ইনডিফিনিট আছে তেতিয়ালে পিছৰটো কি হ'ব এইটো মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন আৰু এইটো পৰীক্ষাত কিন্তু প্ৰায়ে দিয়ে আৰু মানুহে প্ৰায়ে ভুল কৰে এটো যে if he comes দিয়াৰ লগে লগে এটো মানুহে ভাবি লয় যে এটো প্ৰেজেন্ট টেন্সে যেহেতু ইয়াতে বহুতে ভুল কৰা দেখা যায় কিন্তু ইয়াতে কি হ'ব if he comes I shall go এটা হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আনটো হৈছে ইয়াত সেকেন্ড পাৰ্টটো হৈছে ফিউচাৰ ইনডিফিনিট টেন্সত তাৰ পিছত আছে নেক্সট কোৱেশ্চন নেক্সট লাইনটো unless you study hard you fail in the examination তেতিয়া হ'ব unless you study hard you will fail in the examination কঠোৰ অধ্যয়ন নকৰিলে তুমি পৰীক্ষাত অকৃতকাৰ্য হ'বা তাৰ পিছত আছিল I shall do this when he come এই উদাহৰণবোৰ দিয়াৰ অৰ্থ হৈছে এইবোৰৰ পৰা একদম 100% মেট্ৰিকত আহে I shall do this when she comes তেতিয়ালে কি দিলে যে প্ৰথম বাক্যটো হৈছে প্ৰথম পাৰ্টটো হৈছে প্ৰেজেন্ট ইনডিফিনিট আৰু শেষৰটো হৈছে when she comes ইয়াত দুটা দিছে সৰি ইয়াতে শেষৰ পাৰ্টটো হৈছে প্ৰেজেন্ট ইনডিফিনিট আৰু প্ৰথম পাৰ্টটো হৈছে I shall do this এইটো হৈছে মানে ফিউচাৰ ইনডিফিনিট Next বাক্যটো we shall move as soon as the taxi arrives তে হ'ব we shall move as soon as the taxi arrives প্ৰথমটো হৈ গল ভৱিষ্যত সেকেন্ড পাৰ্টটো হৈ গল মানে প্ৰেজেন্ট ইনডিফিনিট তাৰ পিছত আছিল I finish my work before he comes উত্তৰটো হ'ব I shall finish my work before he comes ইয়াতে finish অৰ্থাৎ shall finish লগাব লগিয়া হৈছে তাৰ পিছত I shall go to বৰপেটা in case she asks me I shall go to বৰপেটা in case she asks me তেতে ইয়াতে সোয়া next কি হ'ব কি I start my work as he comes এইটো হ'ব I shall start my work as he comes generally C number rule to generally first person or লগত shall আৰু second বা third person or লগত will ব্যৱহাৰ কৰা হয় কিন্তু ভৱিষ্যত কালত অনুষ্ঠিত হ'বলৈ কাৰ্যবোৰৰ মাজেৰে কৰ্তাৰ ইচ্ছা willingness প্ৰতিশ্ৰুতি promise আদেশ কমান্ড দৃঢ়তা determination ভয় প্ৰদৰ্শন threat আদি ভাৱ প্ৰকাশ হ'লে first person or লগত will আৰু second person or লগত shall ব্যৱহাৰ কৰিব লাগে যেনে ইয়াতে দিছে I will do it তো ইয়াতে মই এটো কৰিমেই I will এটা মই ইতিমধ্যে মই আলোচনা কৰিছিলো যে কোনো এটা বস্তু খাটাংকৈ বা 100% যদি হয় তেতিয়াহলে কিন্তু I ঠাইত shall নহয় পেলাই will ব্যৱহাৰ কৰিব লাগে we will finish the work tomorrow আমি অহাকালি কামটো শেষ কৰিমেই he shall work hard তেওঁ কঠোৰ পৰিশ্ৰম কৰিবই লাগিব you shall go to বৰপেটা আসলতে you লগত will হ'ব লাগিছিল কিন্তু you shall হৈছে কিয় যে কোনো এটা বস্তু খাটাংকৈ বুজাবৰ কাৰণে এই কথাটো তেনেকৈ ব্যৱহাৰ কৰা হয় এবাৰ আমি আলোচনা কৰিম ফিউচাৰ কন্টিনিউয়াস টেন্স গতিকে ফিউচাৰ কন্টিনিউয়াস টেন্সত কি হ'ব এই টেন্সে ভৱিষ্যৎ কালত কোনো এটা কাম কৰি থাকিব বা চলি থাকিব এনে অৰ্থ বুজায় ইয়াৰ ষ্ট্ৰাকচাৰটো ফিউচাৰ কন্টিনিউয়াস টেন্স হলে ষ্ট্ৰাকচাৰটো কি হ'ব সাবজেক্ট প্লাস shall oblique will
প্লাস বি ভার্ব বহিব লগতে মেইন ভার্ব বহিব আৰু আইএনজি লাগিব লগতে অবজেক্ট আৰু শেষত এক্সটেনশন গতিকে এই স্ট্ৰাকচাৰটো তোমালোকে ভালকৈ কিন্তু মনত ৰাখিব লাগিব এক্সাম্পল হৈছে আই শ্যাল বি প্লেইং কেৰম মই কেৰম খেলি থাকিম গতিকে শ্যালৰ লগত কি লাগিছে বি লাগিছে তাৰপিছত কিবা এটা কৰি থাকিম গৈ থাকিম হৈ থাকিব এনে ধৰণৰ বুজাবলৈ নেক্সট আছে দে উইল বি গোইং টু দিল্লী উইথ মি সিহঁতে মোৰ লগত দিল্লী গৈ থাকিব দিল্লী যাব বুলি কোৱা নাই কিন্তু দিল্লী গৈ থাকিব বুলি কৈছে গৈয়ে থাকিব এনেকুৱা ধৰণৰ গতিকে কোনো এটা কাম ভৱিষ্যতত কন্টিনিউয়াছলি হৈ থাকিব বুজাবৰ কাৰণে এই ধৰণৰ বাক্যবোৰ ব্যৱহাৰ হয় ইয়াৰ পিছত আছিল উই শ্যাল বি ৱেইটিং ফৰ ইউ টিল টুমৰো মৰ্নিং অহাকালি ৰাতিপুৱালৈকে আমি তোমাৰ কাৰণে অপেক্ষা কৰিম দে উইল বি প্লেইং ক্ৰিকেট টুমৰো সিহঁতে অহাকালি ক্ৰিকেট খেলি থাকিব শি উইল বি ডান্সিং দিছ আফটাৰনুন তাই আজি আবেলি নাচি থাকিব হি উইল বি ডুইং ৱৰ্ক নেক্সট উইক তাৰ পিছৰ সপ্তাহত কাম কৰি থাকিব ৰাম উইল বি গোইং টু দিল্লী টুমৰো ৰামে অহাকালি দিল্লীলৈ গৈ থাকিব গতিকে এয়া আছিল আমাৰ ফিউচাৰ কন্টিনিউয়াছ তাৰ পিছত আহি গ'ল আমাৰ ফিউচাৰ পাৰফেক্ট টেন্স গতিকে ফিউচাৰ পাৰফেক্ট টেন্সত কাক কোৱা হ'ব যে এই টেন্সে ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ৰ আগে কোনো এটা কাম কৰা বা শেষ হোৱা বুজায় কি বুলি ক'লে যে ভৱিষ্যতৰ কোনো এটা নিৰ্দিষ্ট সময়ৰ আগত কোনো এটা কাম কৰা বা শেষ নিৰ্দিষ্ট সময়ৰ আগত হ'ব লাগিব কিবা এটা নিৰ্দিষ্ট সময় মেনশন কৰা থাকিব গতিকে তোমালোকে উদাহৰণবোৰ চালে ভালকৈ ধৰিব পাৰিবা লগতে ইয়াৰ যেটো নেকি স্ট্ৰাকচাৰ প্যাটাৰ্নটো তোমালোকে অলপ মন কৰিবা যে ইয়াত আছে সাবজেক্ট প্লাস শ্যাল বা উইল প্লাস হ্যাভ প্লাস মেইন ভার্ব আৰু মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল গতিকে তোমালোকে পাস্ট পাৰ্টিসিপলটো ভালকৈ জানা যেনেকৈ ডু ডিড ডান গতিকে ডানটো হ'ব ইয়াত ডু ভাৰ্বৰ পাস্ট পাৰ্টিসিপল তাহলে হেখত আছে এক্সটেনশন এতিয়া एग्जांपल দিয়া হৈছে যে দে উইল হ্যাভ ৰিচড হোম বিফোর ইট ৰেইনস বৰষুণ দিয়াৰ আগতে হিহঁতে ঘৰ পাব ইয়াৰে সোৱা উইলৰ লগত আকৌ বি ব্যৱহাৰ কৰা নাই কিন্তু উইলৰ লগত কি ব্যৱহাৰ কৰিছে হ্যাভ গতিকে মনত ৰাখিবা ছাত্ৰ-ছাত্ৰী সকল পাৰফেক্ট টেন্স বুলি ক'লে সাধাৰণতে হ্যাভ বা হেডেই ব্যৱহাৰ হয় লাগিলে প্ৰেজেন্ট টেন্সেই হোক লাগিলে পাস্ট টেন্সেই হোক লাগিলে ফিউচাৰ টেন্সেই হোক হ্যাভ বা হেড কিন্তু ব্যৱহাৰ হয় কেতিয়া পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত তাৰ পিছত আছিল he will have finished the lesson before the examination start পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তেওঁ পঢ়া শেষ কৰিব এৰ পিছৰ বাক্যটো they will have started will have their journey before the month of January begins আৰু তাৰ পিছত আছে rules of future perfect tense কি rule আছে কি ruleৰ ভিত্তিত আমি future perfect tense বোৰ কৰিম গতিকে future perfect tense ৰ rule বোৰ হ'ল ভৱিষ্যত কালত সংঘটিত হ'ব লগা দুটা কামৰ যেটো আগতে অনুষ্ঠিত হ'ব হেতু কাম future perfect tense ত প্ৰকাশ কৰা হয় যেনেকৈ আমি আগতে পাইছিলো যে অতীত কালত সংঘটিত হোৱা দুটা কামৰ যোনটো আগতে হয় তাৰ লগত কি লগাব লাগে হেড লগাব লাগে এটো আছিল আমাৰ past perfect tense ৰ কথা যেনে ধৰিলো আমি পাইছিলো যে সুৰ অহাৰ আগতে পুলিশ অহাৰ আগতে সুৰটো পলাই গল বাট আমি গৈ পোৱাৰ আগতে ট্ৰেইনটো গুছি গল এনেকুৱা দুটা কাম হয় দুইটাই কিন্তু অতীত কালতে হৈছিল এইবাৰ আমি উদাহৰণবোৰ লম দুইটাই হ'ব কিন্তু ফিউচাৰ ভৱিষ্যত কালত যেনে এই উদাহৰণত চোৱা ৰাজীৱ ইট ৰাইচ আফটাৰ উইল হ্যাভ ড্ৰাংক টি চাহ খোৱাৰ পিছত ৰাজীৱে ভাত খাব হয়নে বাৰু এই বাক্যটো দুইটা কথাই কিন্তু কি হৈছে দুইটা কথা হৈছে ভৱিষ্যত কালৰ গতিকে দুইটা যি কথাই যেহেতু ভৱিষ্যত কালৰ এনে ক্ষেত্ৰত এটা কি হ'ব যে ৰাজীৱ ইটস ৰাইচ আফটাৰ হি উইল হ্যাভ ড্ৰাংক টি উইল হ্যাভ গতিকে প্ৰথম বাক্যটোত চোৱা ইয়াতে ইটস ব্যৱহাৰ হৈছে কিন্তু পিছৰ বাক্যটোত উইল হ্যাভ ব্যৱহাৰ হৈছে তাৰপিছত the patient will have died before the doctor comes ডাক্তৰ অহাৰ আগতেই ৰোগীজন মৰিব ৰোগীজন মৰিল বুলি কোৱা নাই কিন্তু ৰোগীজন মৰিব গতিকে ডাক্তৰ অহাৰ আগতেই ৰোগীজন মৰিব the patient will have died before the doctor comes ডক্টৰ কিন্তু এটো লগত কামৰ ঠাইত কামছেই লিখিব লাগিব তাৰ মানে এটা বাক্য দুটা ইয়াত পাৰ্ট থাকিব এটা পাৰ্টত তোমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সে ব্যৱহাৰ কৰিব লাগিব আৰু আনটো পাৰ্টত ব্যৱহাৰ কৰিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্স ইয়াৰ পিছৰ উদাহৰণটো আছিল the game will have started before we reach the playground আমি খেলপথাৰ পোৱাৰ আগতে খেলখন আৰম্ভ হৈ যাব হয়নে এনেক অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ হৈছে তাৰ পিছত আছিল he comes after I shall have left the place মই ঠাইখন এৰাৰ পাছত তেওঁ আহিব ইয়াৰ পিছত নম্বৰ বি আৰু এটা ৰুল দিছিলে যে ভৱিষ্যত কালৰ কোনো এক সময়ত কোনো এটা কাম সম্পূৰ্ণ হৈ যাব
এনে ক্ষেত্ৰতো ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় I shall have passed BA by next year অহা বছৰ মই BA পাছ কৰিম তাৰপিছত দিছে he will have completed his work by tomorrow তেওঁ অহাকালি তেওঁৰ কাম সম্পূৰ্ণ কৰিব he will have repaired the car by 4 pm তেওঁ গাড়ীখন আবেলি 4 বজাত মেৰামতি কৰিব ইয়াৰ পিছত আছিল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স গতিকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স কি ধৰণে কৰিব লাগিব বা কাক কয় যে এই টেন্সে ভৱিষ্যৎ কালত কোনো সময়ৰ মাজত কোনো এটা কাম চলি থাকিব এনে অৰ্থ প্ৰকাশ কৰে কোনো সময়ৰ মাজত কোনো এটা কাম চলি থাকিব গতিকে ইয়াৰ প্যাটাৰ্নটো কি তোমালোকে চাই লোৱা প্যাটাৰ্নটো হৈছে সাবজেক্ট প্লাস shall বা will have ৰ লগত been লাগিব লগতে মেইন ভাৰ্ব লাগিব লগতে ing লাগিব আৰু অবজেক্ট লাগিব আৰু হেকত এক্সটেনশন এক্সটেনশন মানে অবজেক্ট সাবজেক্ট সম্পূৰ্ণ লিখাৰ পাছত যিখিনি বাক্য যিখিনি ৰৈ যায় হেখিনি হৈছে এক্সটেনশন তো এক্সাম্পল I shall have been doing the work until my mother comes তো তোমালোকে বাক্যটো মন কৰা shall ৰ লগত have লাগিছে have ৰ লগত been লাগিছে আৰু do ৰ লগত ing লাগিছে হয়নে বাৰু এটো হৈছে আমাৰ প্যাটাৰ্নটো বাক্যটো কি কৈছে I shall have been doing the work until my mother comes মোৰ মা অহালৈকে মই কামটো কৰি থাকিম মা অহালৈকে মা অহাটো কামটো হ'ব ভৱিষ্যৎ কালত মই আৰু মই কামটো কৰি থকাটো হ'ব ভৱিষ্যৎ কালত কিন্তু ভৱিষ্যৎ কালত যে হ'ব মই সেই কামটো কিন্তু কৰি থকা বুজাব গতিকে সেই অৰ্থত এনে ধৰণৰ শব্দ ব্যৱহাৰ বাক্য ব্যৱহাৰ হয় he will have reading the book তেওঁ কিতাপখন পঢ়ি থাকিব I shall have been working in the field মই পথাৰত কাম কৰিয়েই থাকিম তাৰপিছত rules of future perfect continuous tense future perfect continuous tense ৰ rule হৈছে এটা ৰুলেই আছে ইয়াতে এই ৰুলটো হ'ল যে ভৱিষ্যতে অনুষ্ঠিত হ'বলগীয়া দুটা কামৰ এটা কাম সংঘটিত হোৱাৰ আগলৈকে আন এটা কাম চলি থাকিব এনে অৰ্থ প্ৰকাশ কৰিলে চলি থকা কামটোৰ বাবে future perfect continuous tense আৰু পিছত অনুষ্ঠিত হ'বলগীয়া কামটোৰ present indefinite tense ব্যৱহাৰ তোমালোকে এটা কথা মন কৰিছানে যে যেতিয়া আমাৰ perfect tense বোৰ ব্যৱহাৰ হয় perfect tense ৰ ক্ষেত্ৰত কিন্তু কৰবাত লাগিলে past tense ৰ ক্ষেত্ৰতে হওক লাগিলে future tense ৰ ক্ষেত্ৰতে হওক present indefinite tense কিন্তু লগত থাকিবই হয়নে বাৰু এই তোমালোকে মন কৰা যে ইয়াত উদাহৰণত দিছে I shall have been writing before he comes এনে ধৰণৰ তোমালোকে এনেকুৱা উদাহৰণ তোমালোকে past perfect tense ৰ ক্ষেত্ৰত পাইছিলা কিন্তু ইয়াতে কিন্তু future perfect continuous tense ৰ ক্ষেত্ৰত কি I shall have been writing before he comes তেওঁ আহাৰ আগতে মই লিখি থাকিম they will have been playing before the sun sets বেলি অস্ত যোৱাৰ আগতে হিয়তে খেলি থাকিব বিজু will have been waiting before ৰাজু comes ৰাজু আহাৰ আগতে বিজু অপেক্ষা কৰি থাকিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এ আছিল ফিউচাৰ টেন্সৰ বিষয়ে সবিশেষ গতিকে তোমালোকে যদি ভিডিওটো ভাল পালা তেতিয়ালে নিশ্চয় লাইক কৰিবা আৰু তোমাৰ বন্ধুসকলকো শিকাৰ সুযোগ দিবা আৰু শেয়াৰ কৰি দিবা আৰু যদি নতুনকৈ মোৰ চেনেলটো আহিছা তেতিয়ালে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ